ওম নমঃ অগ্নিনাভদেৱাই নমো নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে বৰ্তমান সময়ত সকলোৰে হৃদয়ত বিৰাজমান কৰা মহাদেৱৰ এভাগী অলৌকিক মন্দিৰ অগ্নিনাভ মন্দিৰলৈ পুনৰ এভাগী নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো ভগৱান মহাদেৱৰ আন এটি নাম পশুপতি, অৰ্থাৎ সকলো পশু পক্ষী কীট পতংগকে আদি কৰি সকলো জীৱ জগতৰ স্বামী। সেয়েহে প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম কেনেদৰে প্ৰভু মহাদেৱ তথা অগ্নিনাভ বাবাই এই মন্দিৰভাগিৰ জৰিয়তে মানৱ সমাজ তথা সকলো জীৱ সমাজক আঁকোৱালি লৈছে। লগতে এই অগ্নিনাভ মন্দিৰ ভাগিত ঘটিত এনেধৰণৰ কিছুমান অলৌকিক ঘটনা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, যিখিনি দেখিলে বা শুনিলে আপোনালোকো হতবাক নহৈ নোৱাৰিব। তাৰ আগেয়ে প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ এই মন্দিৰ ভাগি শিৱসাগৰ জিলাৰ নাজিৰা নামে ঠাইত অৱস্থিত। বৰ্তমান সকলো অৱগত যে এই মন্দিৰ ভাগিয়ে ডিজিটেল মন্দিৰ হিচাপে খ্যাতি অৰ্জন কৰিছে। এই মন্দিৰ ভাগিত ভক্তসকলে নিজৰ পবিত্ৰ অন্তৰে মহাদেৱৰ ওচৰত আৰ্শীষ বিচাৰিলে মহাদেৱে সকলো মনৰ মনোবাঞ্ছা পূৰ্ণ কৰি দিয়ে। সেয়েহে অসংখ্য ভক্তই এই মন্দিৰ ভাগিলৈ অনলাইন যোগে সেৱা আগবঢ়াই নিজৰ মনোবাঞ্ছা পূৰ্ণ কৰিছে। প্ৰথমে আপোনালোক সকলোকে দেখাবলৈ চেষ্টা কৰিম ভগৱান মহাদেৱে এই অগ্নিনাভ মন্দিৰ ভাগিতনো কেনেদৰে জীৱ জগতক আঁকোৱালি লৈছে। এই অগ্নিনাভ মন্দিৰৰ সত্ৰাধিকাৰ শিখা বাইদেউক আমি সকলোৱে জানো, আৰু এই শিখা বাইদেউৰ ঘৰৰ প্ৰাংগণতেই এই অগ্নিনাভ মন্দিৰ ভাগি বিৰাজমান। সৰ্পই হৈছে মহাদেৱৰ গলত সদা বিৰাজমান কৰি মহাদেৱৰ শোভাবৰ্ধন কৰে। সেয়েহে সৰ্প মহাদেৱৰ অতিকে প্ৰিয়। আৰু আমি সকলোৱে জানো এই মন্দিৰ ভাগিৰ প্ৰতিষ্ঠা হোৱাৰ পূৰ্বে শিখা বাইদেউ ঘৰৰ প্ৰাংগণত অজস্ৰ সৰ্পই বাৰে বাৰে দেখা দিছিল। আৰু এতিয়াও সৰ্পই কেনেদৰে শিখা বাইদেউৰ ঘৰত দেখা দিয়ে চাওকচোন। এয়া অগ্নিনাভ বাবা অৰ্থাৎ ভগৱান মহাদেৱৰে এক চমৎকাৰ। যেনেদৰে মহাদেৱৰ সৰ্প অতিকে প্ৰিয়, ঠিক তেনেদৰে সৰ্পৰো মহাদেৱক অতিকে প্ৰিয়। সেয়েহে সৰ্পসমূহৰ আৰাধ্য দেৱতা ভগৱান মহাদেৱৰ দৰ্শন পাবৰ কাৰণে বাৰে বাৰে এই মন্দিৰ ভাগিৰ প্ৰাংগণত সৰ্পই দেখা দিয়ে। চাওঁ আহকচোন বাৰু সৰ্প দেখা দিয়াৰ পাছত শিখা বাইদেউনো কি কয়। নমস্কাৰ, সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম। আপোনালোকক কওঁ যে আমাৰ বাৰীখনত বহুত সাপ, ইয়াৰ কাৰণে আমাৰ মন্দিৰ হিচাপে স্থাপন কৰা হৈছিলে। মন্দিৰ বুলি ভবা হোৱা নাছিলে, জাষ্ট ভেটিটো বহোৱা হৈছিলে। সৰ্প আমাৰ বাৰীখনত বহুত বেছি, আৰু সেইকাৰণে এটা ভেটি পাতিব কোৱা হৈছিলে। সেইবাবে আমি এটা ভেটি পাতিছিলোঁ, আৰু তাৰ পৰা এতিয়া মন্দিৰৰ ৰূপ ল'লে। আৰু এনেকেই আগতেও এনেকৈ এইটো আমাৰ বাচন ধোৱা, পাচলি থোৱা আৰু বাচন ধোৱা ঘৰ। খুবেই ভাল পাওঁ মই সৰ্প দেখা বুলিলে, বহুত ভাল লাগে। কিছুমানে ভয় খায়, সপোনত দেখিলেও ভয় খায়, কিন্তু মই সাংঘাতিক ভাল পাওঁ। শুনিলে নহয় প্ৰিয় দৰ্শকসকল, বাৰে বাৰে এই মন্দিৰ ভাগিৰ প্ৰাংগণত সৰ্পই দেখা দিয়ে, কিয়নো সৰ্প হৈছে মহাদেৱৰ অতিকে প্ৰিয়। সেয়েহে আমাৰ ঘৰৰ প্ৰাংগণতো যদি কেতিয়াবা সৰ্পই দেখা দিয়ে, তেন্তে সৰ্পটোৰ কোনো অনিষ্ট নকৰি তাৰ নিজৰ জেগালৈ যাবলৈ এৰি দিব। কিয়নো সৰ্প বা আন জীৱ জগতৰ অনিষ্ট সাধন কৰা হয়, তেন্তে অগ্নিনাভ বাবা বা মহাদেৱ ৰুষ্ট হয়। আৰু মহাদেৱ ৰুষ্ট হ'লে কি হয় আমি সকলো অৱগত। আৰু আমি সকলোৱে বৰ্তমানলৈকে অগ্নিনাভ বাবাৰ দয়া আৰু কৰোণাহে দেখিছোঁ, ৰুষ্ট হোৱা দেখা নাই। আৰু সেয়েহে আমি সকলোৱে অগ্নিনাভ বাবা যাতে কোনো কাৰণতেই ৰুষ্ট হ'ব নোৱাৰে, তাৰ প্ৰতি ধ্যান ৰখা অতিকে প্ৰয়োজন। এই ভেকুলীটোলৈ চাওকচোন, এই ভেকুলীটো সদায় অগ্নিনাভ বাবাৰ লগতেই থাকে। আৰু মন্দিৰৰ বিষয়ববীয়াসকলেও এই ভেকুলীটো
অগ্নিনাভ বাবাৰ পৰা আঁতৰাই নপঠায়, কিয়নো সৰ্পৰ লগতে সকলো জীৱ জন্তু অগ্নিনাভ বাবা অৰ্থাৎ মহাদেৱৰ প্ৰিয়। চাওকচোন বাৰু ভেকুলীটো কেনেদৰে অগ্নিনাভ বাবাৰ লগতেই থাকে। কি এক সুন্দৰ দৃশ্য নহয়নে বাৰু? এইবাৰ চাওক এক ফৰিঙৰ কাহিনী। এই ফৰিংটো অগ্নিনাভ বাবাৰ ওচৰলৈ আহিছে আৰু মন্দিৰৰ স্বত্বাধিকাৰ শিখা বাইদেৱে ফৰিংটোক কমলা অৰ্পণ কৰিছে আৰু ফৰিংটোৱেও কমলা অতি সুন্দৰভাৱে গ্ৰহণ কৰিছে। আৰু এই ফৰিংটোক কোনো সাধাৰণ ফৰিং বুলি ধৰা নাই। এই ফৰিংটোক সকলোৱে মহাদেৱৰে ৰূপ বুলি ধাৰণা কৰিছে। তেন্তে দেখিলে নহয় প্ৰিয় দৰ্শকসকল, অগ্নিনাভ বাবাক কিয় পশুপতি আখ্যা দিয়া হয়। অগ্নিনাভ বাবা সকলো পশু পক্ষী প্ৰিয়, সেয়েহে তেওঁ পশুপতি। যদি অগ্নিনাভ বাবাক পবিত্ৰ অন্তৰে সন্তান প্ৰাপ্তিৰ কাৰণে প্ৰাৰ্থনা কৰে আৰু অগ্নিনাভ বাবাই সেই প্ৰাৰ্থনা স্বীকাৰ নকৰিব, এয়া জানো হ'ব পাৰে? এই দম্পতীহালৰ বহু বছৰৰ পৰা সন্তান প্ৰাপ্তি হোৱা নাছিল আৰু তেওঁলোকে অগ্নিনাভ বাবাৰ ওচৰত পবিত্ৰ অন্তৰে সন্তান প্ৰাপ্তিৰ কাৰণে প্ৰাৰ্থনা কৰিলে। চাগে তেওঁলোকৰ প্ৰাৰ্থনাত বহুত ভক্তি আৰু পবিত্ৰতা আছিল। সেয়েহে অগ্নিনাভ বাবাই উপহাৰ স্বৰূপে তেওঁলোকক এহাল সুন্দৰ চাই যজা সন্তান অৰ্পণ কৰিলে। শৰাই দিছিলে, চাকি দিছিলে আৰু তেতিয়া তেওঁলোকৰ সন্তান প্ৰাপ্তি হ'ল। টুইন বেবী, দুটা ল'ৰালো। বন্ধুসকল দেখিলে নহয় অগ্নিনাভ মন্দিৰৰ মহত্বৰ বিষয়ে। যদি আপুনি এতিয়ালৈকে এই মন্দিৰ ভাগিৰ বিষয়ে শুনা নাই, অগ্নিনাভ মন্দিৰৰ মহত্বৰ বিষয়ে জনা নাই, তেন্তে আপোনালোকে এবাৰ এই মন্দিৰ ভাগিলৈ আহক। নিজৰ পবিত্ৰ অন্তৰে নিজৰ সকলো মনৰ মনোবাঞ্ছা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি পূৰ্ণ কৰি দিবলৈ কওক। সকলো মনৰ মনোবাঞ্ছা ভগৱান অগ্নিনাভে পূৰ্ণ কৰিব। আৰু বন্ধুসকল আমাৰ আগৰ ভিডিঅ'সমূহ চালেও গম পাব যে এই অগ্নিনাভ মন্দিৰৰ মহত্বৰ বিষয়ে। যদি আপোনালোকৰ বহু বছৰৰ পৰা সন্তান প্ৰাপ্তি হোৱা নাই, বহু বছৰৰ পৰা সন্তান প্ৰাপ্তিৰ কাৰণে আশাত ভুগি আছে, কিন্তু এই অগ্নিনাভ মন্দিৰলৈ এবাৰ আহি সন্তান প্ৰাপ্তিৰ কাৰণে প্ৰাৰ্থনা কৰক। অগ্নিনাভ বাবাই আপোনাৰ মনৰ মনোবাঞ্ছা পূৰ্ণ কৰিব। আৰু আপোনালোকে যদিও এই মন্দিৰ ভাগিলৈ আহিব নোৱাৰে, বহুত দূৰ হয়, তেন্তে আপোনালোকে অনলাইন যোগেও সেৱা কৰিবা, অনলাইন যোগেও শৰাই আগবঢ়াই আপোনালোকে আপোনালোকৰ মনৰ মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰে। তেন্তে বন্ধুসকল আজিলৈ অগ্নিনাভ বাবাক চিন্তি আজিৰ এই অগ্নিনাভ বাবাৰ সুন্দৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে অগ্নিনাভ বাবাৰ নামত এটা লাইক কৰি, কমেণ্ট কৰি, ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। অগ্নিনাভ বাবাই আপোনালোক সকলোকে মংগল কৰক। জয় অগ্নিনাভ বাবা, হৰ হৰ মহাদেৱ।